Welcome to Mission Assam Postodi YouTube channel. আজি আপোনালোকলৈ লৈ আহিছো গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী পাব্লিছ কৰা এখন এডভাৰটাইজমেন্টৰ নটিফিকেশন। এই নটিফিকেশন অনুসৰি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পোষ্ট অসমৰ বিভিন্ন ডিস্ট্ৰিক্ট কোৰ্টসমূহত খালী হৈছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে 15 জুলাই পৰা 31 জুলাই ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ সিলেকশন প্ৰসেছটোৰ কাৰণে এটা 120 মাৰ্কছৰ MCQ বেসড এক্সাম হ'ব, য'ত ইংলিছৰ 50 মাৰ্কছ থাকিব, জেনাৰেল নলেজ আৰু কম্পিউটাৰ 30 মাৰ্কছ, জেনাৰেল এপ্টিটিউড 20 মাৰ্কছৰ থাকিব। লগতে অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আসাম ডেট ইজ আসামিছত 20 মাৰ্কৰ এক্সাম এটা হ'ব আৰু ইয়াৰ ভিতৰত আপোনালোকে 8 মাৰ্কছ পাব লাগিব। যদি আপুনি 8 মাৰ্কছটো পাব নহয় তেতিয়া হলে আপুনি এক্সামটো কোৱালিফাই কৰিব নোৱাৰিব। যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া কথা চাওঁ তেতিয়া আপুনি এজন গ্ৰেজুৱেট হ'ব লাগিব। আপোনাৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 মান্থছ, তাতকৈ বেছি হলেও কথা নাই। আপুনি অসমীয়া ভাষাটো ভালকৈ ক'ব পৰা হ'ব লাগিব। লগতে আপোনাৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কাৰ্ডখন থকা হ'ব লাগিব। আপোনালোকে স্ক্ৰীনত দেখিছে যে কোনটো ডিস্ট্ৰিক্টত কিমান ভেকেন্সি কোনটো কেটেগৰীৰ কাৰণে খালী আছে আৰু সেইমতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ৰিটেন টেষ্টত যিমানখিনি কেণ্ডিডেট বহিব তাৰ ভিতৰত আপোনাৰ 1:3 ৰেচিঅ'ত মতা হ'ব, অৰ্থাৎ এটা পোষ্টৰ কাৰণে 3জনকৈ প্ৰাৰ্থীক ভাইভা বুজলে অৰ্থাৎ ইণ্টাৰভিউলৈ মতা হ'ব আৰু ইণ্টাৰভিউ হ'ব আপোনাৰ 15 মাৰ্কছৰ। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া এপ্লাই কৰি ল'ব। থেংক ইউ।